Hello students, কেনেকুৱা ভাল নাই আকৌ এটা লেকচাৰ লৈ আহি গলো লেকচাৰ 7 ঠিক আছে লাষ্ট ক্লাছটো চাগে চালা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন মোশনৰ তিনটা ইকুৱেশ্যন যোনবিলাক কনস্ট্যান্ট এক্সিলাৰেশনত থাকে সেইখিনি আমি কভাৰ কৰিলো প্ৰথম ইকুৱেশ্যনটো আমি যোনটো v = u + at এটো আমি গ্ৰাফিক্যালি ৰিপ্ৰেজেন্ট কৰিলো তাৰ পিছত এতিয়া আছে তোমাৰ দুটা ইকুৱেশ্যন এটাটো হৈছে আজি পঢ়িম কি আছিলে equation for distance time relation আৰু সেই ইকুৱেশ্যনটো কি হয় s equal ut plus half at square হল তাৰ পিছত আৰু এটা আছিল তোমাৰ আৰু এটা ইকুৱেশ্যন আছিল যোনটো v square minus u square equal 2as আছিল হেতু এটা আছিল ইকুৱেশ্যন এটো ডিসটেন্স টাইম ঠিক আছে আৰু এটা আছিল কি ইকুৱেশ্যন for position velocity relation v square minus u square equal 2as এই দুটা চাই লও যদি এইটো বুজাওতে বেছি টাইম লাগি যায় তেতিয়াহলে নেক্সট ক্লাছত এটো কভাৰ কৰিলম নহলে মই দুটা পাৰ্টত বেলেগ বেলেগ কৰি দিম এবাৰ কৰিছিলো লেকচাৰ 5 টো হ'ব তেলা স্টাৰ্ট কৰো আৰামত বহি ধুনিয়াকে বুজিবলৈ চেষ্টা কৰিবা লাষ্ট ক্লাছটো চাগে বুজি পালাই লাষ্ট ক্লাছত কি কৈছিলো নৰিকে এটোৱে যে লাষ্ট ক্লাছৰ ৰিকেপটো এবাৰ চাই লও কনস্ট্যান্ট এক্সিলাৰেশনত আমাৰ তিনটা মোশনৰ ইকুৱেশ্যন বনে ঠিক আছে এটা হৈছে v = u + at তাৰ পিছত এটা আছে এটো কালি লাষ্ট ক্লাছত হৈ গল s = vt + half at square এটা আছে v square minus u square equal 2as constant acceleration হৈছে uniform acceleration যেটো হৈছে কি তোমাৰ equal value equal acceleration in equal interval of time ঠিক আছে ক্যামেৰাত ওলাইছে না ভালকে ধৰিব পাৰিবা মানে ইন কম আছে ঠিক আছে equal acceleration in equal interval of time যেনেকৈ एग्जांपल দিছিলো মই যোনো টাইমৰ সতে ভেৰি নকৰে 2 মিটাৰ per second square 3 মিটাৰ per second square হয়নে এবোৰ হৈছে কনস্ট্যান্ট এক্সিলাৰেশন কিন্তু যোনবোৰ ভেৰিয়েবল এক্সিলাৰেশন আছিল বা নন ইউনিফর্ম এক্সিলাৰেশন ভেৰিয়েবল বা নন ইউনিফর্ম এক্সিলাৰেশন এবোৰ কেনেকুৱা আছিল যোনবোৰ তোমাৰ আনইকুয়াল acceleration in equal interval of time প্ৰত্যেক সেকেন্ডত বেলেগ বেলেগ acceleration যেনেকৈ 3t meter per second square 2t square এবোৰ t বেলেগ বেলেগ ভ্যালুৰ কাৰণে acceleration বেলেগ বেলেগ হ'ল এটো লাষ্ট ক্লাছত পঢ়িছিলো এটো কয় velocity time relation এটো কয় পজিশন টাইম যোনটো আজি কৰিম
পজিশন টাইম এটুক কয় পজিশন ভেলোসিটি কিয় কয় পজিশন ভেলোসিটি এইটো পজিশন হয়নে পজিশন ভেলোসিটিৰ ওপৰত মানে ৰিলেটেড হৈ আছে ভেলোসিটি আৰু পজিশন ৰিলেটেড হৈ আছে এফালে টাইম আৰু পজিশন ৰিলেটেড হৈ আছে এফালে ভেলোসিটি আৰু টাইম ৰিলেটেড হৈ আছে সেইকাৰণে কয় এইটোতো আমি লাষ্ট ক্লাছত পঢ়িলো এই দুটা বাকি আছে হ'ব এইখিনি লাষ্ট ক্লাছত অকমান জানিব বহলাই ধুনীয়াকৈ কৰিছিলো মোটামুটি এইখিনিয়ে পঢ়িছিলো ঠিক আছে এতিয়া আজি কি কৰিম আজি কৰিম আমি সেকেন্ড ইকুৱেশ্যন অফ মোশন কনস্ট্যান্ট এক্সিলাৰেশনত কেনেকৈ এইগিটা ইকুৱেশ্যন হয় সেইটো আমি 11ত গম পাম সায়েন্স ললে মোশন ইন এ স্ট্ৰেট লাইনত মই যেতিয়া পঢ়াম তেতিয়াতো পঢ়ামেই ঠিক আছে ৰঙা পেনটোত ইকুৱেশ্যন for position time relation লাষ্ট ক্লাছত আমি এডাল গ্ৰাফ বনাইছিলো কি আছিল গ্ৰাফডাল এডাল ইউনিফৰ্ম এক্সিলাৰেশনত আমি ভেলোসিটি টাইম গ্ৰাফৰ এডাল ভেলোসিটি টাইম গ্ৰাফ এডাল বনাইছিলো ইউনিফৰ্ম এক্সিলাৰেশনত ঠিক আছে হেডাল আজি আকৌ বনাম হেডালৰ সহায়তে আমাৰ তিনটা গুটেগিটা মোশনৰ ইকুৱেশ্যন গিটা আমি উলিয়াব পাৰিম হ'ব ইংগ অকমান ভৰাই লওঁ হা ভিডিঅ'টো পজ কৰি দিছো আহি গলো লাষ্ট ক্লাছত বনোৱা গ্ৰাফডালে বনাম এবাৰ ধৰিব লাগে আৰু ভালকে ঠিক আছে এফালে ভি বা ভেলোসিটি ডাইৰেক্ট লিখি দে ভেলোসিটি এফালে টাইম হল এতিয়া আমি কি কৰিছিলো এফালে আমি ইনিশিয়াল ভেলোসিটি এটা দি পেলাই এডাল গ্ৰাফ ইউনিফৰ্ম এক্সিলাৰেশনত তো স্ট্ৰেট লাইন হয় মই পঢ়াইছিলো যেতিয়া ভেলোসিটি টাইম গ্ৰাফ পঢ়াইছিলো ঠিক আছে যদি নাই চোৱা চাই লবা এনে ৰেন্ডমলি দি দিছো বুজিবহে লাগে আমাৰ ভ্যালুজৰ দৰকাৰ নাই হল হল ঠিক আছে এটো ও এটো এ এটো এ না লাগে এটো সি এটো এ হল তাৰপিছত এটো যে যোনটো কিমান টাইমত এটো ভেলোসিটি পাইছেগে এটো হৈছে এটো টাইমত ইমান টাইমত হল না তাৰপিছত আমি এডাল খেদনা এনেকে প্যাৰেলাল এডাল আঁকিছিলো সিপি ইয়াত হ'ব লাগিছিল ইয়াত বনাইছিলো প্যাৰেলাল এডাল না ইয়া ওসিৰ সৈতে প্যাৰেলাল এডাল আমি লাইন ড্ৰ কৰিছিলো আৰু যোনডাল হৈছে এডি এটো হৈছে বি আৰু এটো হৈছে ই হল এনেকে বনাইছিলো না তাৰপিছত এই কোণৰ পৰা এখন কি ইনিশিয়াল ভেলোসিটি এটা আমি দি থৈছো ঠিক আছে ইমানটো ভেলোসিটিত আমি এৰিলো এতিয়া ইমানটো ভেলোসিটি পালাগে মানে এটো হৈছে তাৰ ফাইনাল ভেলোসিটি ভি উলাইছে না ভি এই গুটেকন হৈছে তাৰ ফাইনাল ভেলোসিটি আৰু এইকন হৈছে ইনিশিয়াল ভেলোসিটি এটো মই লাষ্ট ক্লাছত কৈছিলো তাৰপিছত এই ওসি সময়কনত মানে ইমানটো টাইমত এই ওসি টাইমত এটো হৈছে টাইম ওসি টাইমত এই ইমানটো ভেলোসিটি কিমান ভেলোসিটি ও ই বা বি সি ভেলোসিটি এটেইন কৰি লাগে ঠিক আছে হল এতিয়া আমাক কি লাগে আমাৰ ইকুৱেশ্যনটো কি আছিল s = ut + ½ at²
মানে কি আমি s মানে আমাক ডিস্টেন্স বা পজিশন লাগে হয় নাই ডিস্টেন্স বা পজিশন লাগে লেফট হ্যান্ড সাইডত এতিয়া মই শিকাইছিলো তোমালোকক ভেলোসিটি টাইম গ্ৰাফত পঢ়াওঁতে কেনেকৈ ভেলোসিটি টাইম গ্ৰাফৰ পৰা আমি ডিস্টেন্স উলিয়াব পাৰোঁ এতিয়া এই গোটেই গ্ৰাফডালে কিমান এৰিয়া কভাৰ কৰি ৰাখিছে এই গোটেই এৰিয়াটো কভাৰ ৰাখিছে এইটো এটা এৰিয়া এই গোটেই পৰ্চনটো যে এ বি ডি চি ই ও বা ও এ বি ডি চি এই গোটেই পৰ্চনটো এই ডিটো নহ'লেও যেনিবা এই ডিটো আমি পিছত বনাইছোঁ ও এ বি চি ও এ বি চি এটা হৈছে ট্ৰেপেজিয়াম হয় নহয় ট্ৰেপেজিয়ামটো মানে এনেকুৱাও থাকে এইটো এটা ট্ৰেপেজিয়াম বা এনেকুৱাও থাকে এইটো এটা ট্ৰেপেজিয়াম এই বস্তুটোৱে এইটো হৈ আছে মানে ঠিক আছে এইটোৱে হৈছে এইটো বস্তু হ'বনে মই এটা ৰাফকৈ দেখাই দিছোঁ আৰু ট্ৰেপেজিয়ামৰ এৰিয়া হৈছে তোমাৰ এইটো হৈছে তাৰ বেছ এইটো এটা বেছ এই গোটেইখন বেছ বি যেনিবা তাৰপিছত এইটো হৈছে তাৰ হাইট ট্ৰেপেজিয়ামৰ এৰিয়া কিমান a ইকুৱেল বেছ a প্লাছ বি বেছ ডিভাইডেড বাই 2 ইনটু h ঠিক আছে দুইটা বেছ প্লাছ কৰি 2 দি ডিভাইড কৰি ইনটু h মানে হাইটেদি মাল্টিপ্লাই কৰি দিয়াটো হৈছে ট্ৰেপেজিয়ামৰ এৰিয়া ঠিক আছে ইমানখিনি বুজি পালোঁ এইটো লিখি থবা মই এতিয়া এনে ফটকে ৰাফকে দেখাই দিলোঁ এইটো হৈছে তোমাৰ ট্ৰেপেজিয়ামৰ এৰিয়া হ'ল এতিয়া বাৰু আমি ডাইৰেক্ট ট্ৰেপেজিয়ামৰ এৰিয়া দি নকৰোঁ কিয় নকৰোঁ এইটো মই ক'ম যেতিয়া মই লাষ্টৰ ইকুৱেশ্যনটো বুজাম হ'ব এতিয়া আমি দুভাগত কৰিম এইটো এটা এৰিয়া হ'ল এৰিয়া 1 এইটো এটা এৰিয়া হৈছে এৰিয়া 2 মানে কি আমি ট্ৰেপেজিয়ামটো দুভাগ কৰি দিলোঁ এটা হৈছে কি ৰেক্টেংগল এটা হৈছে কি ট্ৰায়াঙ্গল হ'ল এতিয়া এ ও কি হয় এই গ্ৰাফৰ পৰা ও এ বা এ ও এ লিখি দিওঁ ও এ কি হয় ইউ তাৰপিছত ও ই আৰু এইটো এনেকৈও লিখিব পাৰি ও এ ইকুৱেল ও এ আৰু চি ডি বা ডি চি ইকুৱেল হয় চি ডি ইকুৱেল আৰু সেইটো কিহৰ ইকুৱেল হয় ইনিচিয়েল ভেলোচিটি ইউ ঠিক আছে তাৰপিছত এইফালে ও ই ইকুৱেল কাৰ সৈতে বি চি সৈতে ইকুৱেল কি হয় ফাইনেল ভেলোচিটি ও চি কি হয় ও চি আৰু এ ডি ইকুৱেল আৰু সেইটো হৈছে টাইম টি হৈ গ'ল এতিয়া যদি আমি এৰিয়া দুইটা উলিয়াওঁ এছ হ'ব তোমাৰ কি এৰিয়া অফ ট্ৰেপেজিয়াম হয় নাই সেইটোৱেতো বুজালোঁ ইমান টাইম যে ভেলোচিটি টাইম গ্ৰাফৰ পৰা আমি কেনেকৈ হেৰি পজিশ্যন বা ডিষ্টেঞ্চ উলিয়াম এই এৰিয়া যোনটো কভাৰ কৰি ৰাখিছে আৰু এৰিয়া কি হৈ আছে এইটো কিহৰ এৰিয়া হৈ আছে ট্ৰেপেজিয়ামৰ এৰিয়া আৰু সেই ট্ৰেপেজিয়ামটো আমি দুটা ভাগত ভাগ কৰি দিলোঁ কি এৰিয়া অফ ট্ৰায়াঙ্গল প্লাছ ৰেক্টেংগল এতিয়া যদি এটোকে ভাঙি পিটি লিখোঁ এৰিয়া অফ ট্ৰায়াঙ্গল কি হ'ব লেন্থ ইনটু হাফ ইনটু লেন্থ ইনটু হাইট বেছ ইনটু হাইট সৰি হাফ ইনটু বেছ ইনটু হাইট বেছ কি হয় এ ডি বা ও চি হাফ ইনটু এ ডি ইনটু হাইট কিমান ইয়াৰ হাইটটো কিমান বি ডি হয় নাই বি ডি ঠিক আছে বি ডি তাৰপিছত প্লাছ ৰেক্টেংগুলাৰ লেন্থ কিমান ও চি ইনটু ব্ৰেথ কিমান চি ডি বা ও এ চি ডি হ'ল এতিয়া বি ডি মানে মই লাষ্ট ক্লাছত বুজাইছিলোঁ
BD মানে হয় তোমাৰ কি চোৱা BC minus DC BC minus DC বা CD হয় না এই গুটে BD পোরশনটো এই গুটে ডাঙৰ BC পোরশনটা এই গুটে BC পোরশনটোপা যদি মই DC মাইনাস কৰি দিওঁ তেতিয়া এই BD পোরশনটো ওলাব নাই লজিক্যালি হয় না হেটো লিখিছো আৰু BC কি হয় BC হয় ফাইনাল ভেলোসিটি v আৰু DC কি হয় মানে DC ইকুৱেল OA লিখা আছে CD বা OA ইকুৱেল U হৈ গল পইছা তো পইছা ন এতিয়া পুট যদি কৰো হাফ ইনটু AD কি হয় BD v minus U হৈ গল এফালে এক্সিলাৰেশন কি উলিয়াইছিলো চেঞ্জ ইন ভেলোসিটি হয় না v minus U বা মানে চেঞ্জ ইন ভেলোসিটি মানে BD আৰু টাইম কি হয় OC ইয়াবা BD ওলাই যাব মানে এবা যদি BD উলিয়াও BD ইকুৱেল 80 ঠিক আছে BD কে 80 পুট কৰিব পাৰিম মই বুজি পালো নে বুজি পালো ঠিক আছে AD কি হয় AD হয় T আকৌ এফালে 80 উলিয়ালো 80 BD মানে 80 উলিয়ালো ঠিক আছে প্লাস OC কি হয় আকৌ টাইম ইনটু CD কি হয় CD বা OA ইকুৱেল U সব ইয়াতে লিখা আছে মই ধুনিয়াকে এতিয়া ইয়াপা ফাইনালি গৈ কি উলা লাগে হাফ ইনটু 80 ইনটু T AT স্কয়ার প্লাস UT আৰু এফালে কি আছে S গুটেটো যদি ভালকে লিখো S ইকুৱেল UT প্লাস হাফ AT স্কয়ার হৈ গল নে উলাই গল বুজি পালো নে বুজি পালো এই কোনটো বুজি পালো কেনেকৈ কৰিলো এটা মই ভালকে আকবাৰ দেখাই দিছো বস্তুখন থেপা থেপি হৈ গল ঠিক আছে BD কি হয় BD হৈছে BC minus CD আৰু BD হবগে কি BC হৈছে এই BC গুটে পোরশনটো হৈছে V minus CD কি হয় CD বা OA equal to U আৰু এক্সিলাৰেশন কি আছিল চেঞ্জ ইন ভেলোসিটি ডিভাইডেড বাই টাইম এটো মই এক্সিলাৰেশন পঢ়াটো বুজাইছো লাস্ট ক্লাছতো মই কৈছো মানে BD মানে হৈছে চেঞ্জ ইন ভেলোসিটি ফাইনাল ভেলোসিটি মাইনাস ইনিশিয়াল ভেলোসিটি আৰু টাইম হ'ব কি OC তেতিয়ালে BD আমাৰ কি ওলাবগে BD OC টো যদি ইফালে লৈ যাও BD ইকুৱেল A into P হলনে OC মানে তো T হয় কাৰণ OC টাইমত গৈ কি এই OE ভেলোসিটি একুৱাৰ কৰিছেগে ঠিক আছে হল তাৰপিছত আৰু এটো এটা ট্ৰেপেজিয়াম বনি আছিল ট্ৰেপেজিয়ামৰ এৰিয়াটো মই লিখাই থৈছো এক্সট্ৰাকে এটো নেক্সট ইকুৱেশনত কামত দিব এৰিয়া অফ ট্ৰেপেজিয়াম আমি দুভাগ কৰি দিলো এটা ট্ৰায়াঙ্গুললৈ আৰু এটা ৰেক্টেঙ্গুললৈ এটা ট্ৰায়াঙ্গুলৰ লিখি ললো হাফ ইনটু বেস ইনটু হাইট বেস কি AD আৰু হাইট হৈছে কি BD উলিয়াই লৈছিলো 80 পুট কৰি দিলো আৰু AD হৈছে AD মানে OC AD আৰু OC সেম হয় ইয়াৰ টাইম এটো T ঠিক আছে তাৰ পিছত OC হৈছে তো টাইমে আৰু CD হৈছে U এফালে সিম্পলিফাই কৰি কি উলা লাগে আমাৰ মেইন সেকেন্ড ইকুৱেশনটো উলাই গল যোনটো হৈছে পজিশন টাইম ৰিলেশন ঠিক আছে এনেকা ডাইৰেক্ট আমাৰ এক্সামত কৈ দিব পাৰে যে পজিশন টাইম ৰিলেশনটো গ্ৰাফিক্যালি উলিয়াই দেখো এনেকে উলাই যাব ইজি আছে বস্তুটো আমি এই গ্ৰাফটো পাই লাস্টৰ ইকুৱেশনটো মানে উলিয়াব পাৰিমগে ৰিলেশনটো যোনটো হৈছে তোমাৰ পজিশন ভেলোসিটি ৰিলেশন ঠিক আছে বুজিলো নে বঢ়িয়া যদি অকমান কোবাত ডাউট আছে তেতিয়া ভিডিওটো আকপিস কৰি চাই দিলে হৈ যাব ঠিক আছে এটো আমাৰ হৈ গল দুটা ইকুৱেশন আমাৰ তেতিয়ালে হৈ গল বঢ়িয়া
বঢ়িয়া বঢ়িয়া কিমান টাইম হলো ভিডিঅ'টো 20 মিনিট হৈছেহে 20 মিনিট হৈছেহে তেতিয়াহ'লে ইটো ইকুৱেশ্যনো কভাৰ কৰিয়ে দিওঁ ন গ্ৰাফডাল এনেই মোহাৰি দিলে কৰিব লাগিব কি আছে নেক্সট ইকুৱেশ্যনটো ইকুৱেশ্যন 4 ইকুৱেশ্যন 4 position velocity relation position velocity relation বঢ়িয়া বঢ়িয়া position velocity relation to কি আছিল v square minus v square equal 2as ন এটা সাইডত লিখি দিও v square minus v square equal 2as position velocity relation position velocity ঠিক আছে ইয়াত জানো কোবা টি টার্মটো আছে নাই আৰু টাইমৰ লগত মতলবেই নাই এইটো ইকুৱেশ্যনত হ'ব টাইমৰ লগত একদম মতলবেই নাই তেতিয়া হলে এইটো হৈছে মেইন ৰিজন কেলে আমি ইয়াৰ আগৰ ইকুৱেশ্যনটো ট্ৰেপেজিয়ামটো দুভাগ কৰিছিলো এটা ট্ৰায়াঙ্গুলাৰ ৰেক্টেঙ্গুললে কিয় এটো দুভাগ নকৰো ডাইৰেক্ট ট্ৰেপেজিয়ামৰ এৰিয়া লগাই কৰো ঠিক আছে এটো বুজাই আছো মই প্ৰথমতে গ্ৰাফডাল আঁকিলো হল এফালে ভেলোসিটি এফালে টাইম এটা ইনিশিয়াল ভেলোসিটি আছিল ইউনিফর্ম অ্যাক্সিলারেশন হল এই হল ইমানটো ভেলোসিটি ইমানটো টাইমত পালেগে ন এটো আছিল কি ও এটো আছিল সি এফালে আমি এডাল প্যারালাল ড্র কৰিছিলো জুনডাল হৈছে AD এফালে আছে B এটো হৈছে E হৈ গল OA কি আছিল আমাৰ ইনিশিয়াল ভেলোসিটি আৰু OE কি আছিল ফাইনাল ভেলোসিটি একেটা বস্তু এটো আছিল আমাৰ টাইম OC আছিল টাইম আমাৰ OC টাইমত গৈ ইমানটো কিমান OE ভেলোসিটি এটেইন কৰিলেগে হৈ গল এইটো গুটেটো ট্ৰেপেজিয়াম মইটো বুজালোৱে কাৰণ এই গুটে এৰিয়া যোনটো কভাৰ কৰি থৈছে এটা এটা ট্ৰেপেজিয়াম আমি ইয়াতো এৰিয়া লগাই কৰিব লাগিব কাৰণ ইয়াত ডিসটেন্স আছে ডিসটেন্সৰ এক্সপেক্টত উলিয়াব লাগিব কাৰণ পজিশন ভেলোসিটি ইকুৱেশ্যন হয় মানে ৰিলেশন হয় এই কাৰণে আমি আকৌ এৰিয়া লগাই কৰিব লাগিব ভেলোসিটি টাইম গ্ৰাফৰ এৰিয়াই কি দিয়ে ডিসটেন্স বা পজিশন দিয়ে ঠিক আছে এটো এটা ট্ৰেপেজিয়াম এৰিয়া এখিনি কভাৰ কৰি ৰাখিছে আৰু ইয়াত যে আমি এডাল না আঁকিলেও হয় কিন্তু তথাপিও আঁকি থৈছো এই জুনডাল AD প্যারালাল যে এডাল ইয়াত নবনালেও হয় কিন্তু তথাপিও বনাই দিলো এটো হৈছে আমাৰ এৰিয়াটো ভালকে এটো হৈছে আমাৰ এৰিয়া হল হল কি আছে ইয়াত আকৌ একেখিনিকে লিখিলো OA কি হয় CD সতে ইকুৱেল আৰু কি হয় ইনিশিয়াল ভেলোসিটি তাৰ পিছত OE BC সতে ইকুৱেল কি হয় ফাইনাল ভেলোসিটি তাৰ পিছত AD ইকুৱেল OC কি হয় টাইম T হৈ গল এতিয়ালে এৰিয়া অফ ট্ৰেপেজিয়াম মানে S কি হ'ব আমাৰ ট্ৰেপেজিয়ামৰ এৰিয়াটো হ'ব হয়নে এৰিয়া অফ ট্ৰেপেজিয়াম এৰিয়া অফ ট্ৰেপেজিয়াম কি কৈছিলো মই দুইটা বেস প্লাস কৰি তাক ডিভাইড 2 এ দি ডিভাইড কৰি পেলাই হাইটৰ সৈতে মাল্টিপ্লাই কৰি দিব লাগে হয়নে এটো যদি এটো ট্ৰেপেজিয়ামটো মানে খাৰাকে থোৱা আছে মানে এনেকুৱা হৈ গল ট্ৰেপেজিয়ামটো আছিল এনেকুৱা কৰি দিলে এনেকুৱা
বুজি পালো একেটা বস্তুৱে ইয়াৰ কাৰণে এইটো এটা বেছ এইটো এটা বেছ আৰু এই বস্তুটো হৈছে হাইট হল এটা যদি আমি ইমান মানলে এক্সটেন্ড কৰি দিও হল এইটো হ'ব তাৰ হাইট বুজিলো মানে এতিয়া এই বস্তুটো হতে যদি এটো ৰিলেট কৰো এই মাত্ৰ আকি দিয়া বস্তুটো হতে যদি ৰিলেট কৰো মানে তাৰ BC টো হৈছে এটা বেছ আৰু OA টো হৈছে এটা বেছ মানে কি হ'ব OA plus BC divided by 2 আৰু হাইট তাৰ কি হৈ আছে OC বুজিলো এতিয়া OA কি হয় ভ্যালু কিটা প্ৰথমতে পুট কৰি লওঁ OA = CD = U BC কি হয় OE মানে ফাইনাল ভেলোসিটি divided by 2 OC কি হয় T এটো জানো হৈছে আমাৰ এটো জানো উলিয়াব খুজিছো আমি ইয়াত নাই কাৰণ আমাক ইয়াত টাইম নালাগে এই টাইম বস্তুটো আমি কনভার্ট কৰিব লাগিব টাইমটো উলিয়াই পেলাই আমি হে যোনটো টাইমৰ ভ্যালু উলাবগে এই বস্তুটো আমি ইয়াত পুট কৰি দিব লাগিব এটো হৈছে ইকুৱেচন 1 বুজি পালো আমাক টাইম নালাগে no need in third equation third motion equation বুজিলো এইটো কাৰণে আমি ডাইৰেক্ট ট্ৰেপেজিয়ামৰ এৰিয়াটো উলিয়াম কাৰণ টাইমৰ বেলেগ এটা ভ্যালু পুট কৰি দিলে তেতিয়া আমি টাইমৰ ৰেসপেক্টত আমি টাইম দৰকাৰ নহয় কাৰণে আমি ডাইৰেক্ট ট্ৰেপেজিয়ামটো এৰিয়াটো ইউজ কৰো এই ইকুৱেচনটোৰ কাৰণে হ'ব এটা টাইম কেনেকৈ ওলাব এক্সিলাৰেশনটো আমি জানিছিলো v - u divided by t এটা t যদি ইয়াৰ পৰা উলিয়াও a তললে গুছি আহিব v - u = a এটো হ'ব পুটিন ইকুৱেচন 1 পুটিন ইকুৱেচন v - u কি হয় bc হয় সৰি bd হয় না এটো লাস্ট ইকুৱেচনটো কৰিছিলো এতিয়া এই ভ্যালুটো যদি ইয়াত পুট কৰি দিও s = u plus v divided by ইয়াত কি গৈছিল 2 into v minus u divided by a এটো কি হ'বগে v square u plus v আছে এফালে v square এটোটো হেৰি ফৰ্মুলাটো হৈ গল এই বস্তুটো কি হয় a plus a square minus b square equal a plus b a minus b এটো সিস্টেম হৈ থকা নাই জানো এটো ফৰ্মুলা এই বস্তুটো ইয়াত হয় নাই এই পোৰশনটো কি হ'ব v square minus u square divided by 2a আৰু এফালেটো s আছে মানে কি উলা লাগে s equal v square minus u square divided by 2a এতিয়া ইয়াপা উলাই গল v square minus u square এই 2a টো এফালে লৈ গলা 2as খতম কি খতম বুলি কইলা ঠিক আছে উলাই গল ন বুজি পালো নে কেলে আমি ইয়াত ট্ৰেপেজিয়ামৰ গুটে হেৰিটো লৈছিলো ট্ৰেপেজিয়ামৰ কি বুলি কয় এৰিয়াটো ললো আৰু কিয় আগৰটোত ট্ৰেপেজিয়ামটো দুভাগ কৰি ললো বুজি পালো কাৰণ গুটে টাইমৰ ৰিলেটেড আছে ইটো ইকুৱেচন আছিল টাইমৰ ৰিলেটেড এটো ইকুৱেচন টাইমৰ ৰিলেটেড নহয় সেই কাৰণে আমি টাইমৰ এক্সট্ৰাকে এক্সিলাৰেশনৰ ইকুৱেচনটো পা ভ্যালুটো উলিয়াই লৈছো হল না এটো হৈছে এই গুটে ইকুৱেচনটো টাৰ্নিং পইণ্ট সিন্স এটো উলালে হৈ গল না এটো ইকুৱেচন 1 নো নিড ইন থাৰ্ড মোশন ইকুৱেচন টাইম নালাগে আমাক এই কাৰণে আৰু এটো এই ইকুৱেচনটো এই ফৰ্মুলাটো এপ্লাই হৈছে এই পোৰশনটো ঠিক আছে বুজি পালো নে এটা গ্ৰাফতে সব ইকুৱেচন আমি উলিয়াই দিলো ঠিক আছে পজিশন ভেলোসিটি আমাৰ এটা গুটে তিনটা মেইন ইকুৱেচনে মোশনৰ কভাৰ হৈ গল হল বুজি পালা না ঠিক আছে ইজি আছে বস্তুবোৰ এতিয়া তোমালোকৰ পৰীক্ষাত যিকোনো তিনটা ইকুৱেচনো যদি গ্ৰাফৰ সহায়ত উলিয়াই দেখাবলৈ কয় তেতিয়ালে পাৰিবা যদি ধুনিয়াকে শুনিছা ক্লাস গুটে গিটা ন প্ৰথম ইকুৱেচনটো অলপ মই বেছি টাইম লৈ কৰালো কাৰণ হেতু অলপ তোমালোকৰ কনসেপ্টটো বিল্ড কৰিব লগিয়া আছিল বাকি দুটাটো গ্ৰাফ একে যেতিয়া মই যেতিয়া কৈ গৈছো কথাখিনি সকে তোমালোকে বুজিও পাই গৈ আছে যদিও নাই পোৱা তেৰা আকৌ এবাৰ দুবাৰ ভিডিওটো চলাই দিলে বুজি পাই যাবা হল না বঢ়িয়া কিমান সময় হল ক্লাসটো 30 minutes
30 মিনিটছ আজি সৰুকৈ ৰাখি থওঁ তেতিয়াহ'লে কাইলৈ বা নেক্সট ক্লাছটোত মই এই দুটা ইকুৱেশ্যনৰ ৰিলেটেড ভাল ভাল কুৱেশ্যন কেইটামান পাম কমেও 10টা 15টামান যদি ট্ৰাই কৰোঁ বিচাৰি পাওঁ কুৱেশ্যন কেইটামান নিজেও বনাই তেতিয়া সেইকেইটাও কভাৰ কৰি দিম কুৱেশ্যনকেইটা কৰাই দিলে মই এই পৰ্চনটো একেবাৰে চেচেই হৈ যাব তাৰপিছত থাকিবগৈ চাৰ্কুলাৰ মোশ্যনটো ইমানটা হেৰি বস্তু নাই তাৰ কনচেপ্টটো অকণমান দি দিম বাকী আমি যেতিয়া হায়াৰ ক্লাছলৈ আৰু গৈ থাকিম তেতিয়া চাৰ্কুলাৰ মোশ্যনটো আমি এক্সট্ৰাকৈ এটা টপিকত পঢ়াব লাগিব কাৰণ তেতিয়া চাৰ্কুলাৰ মোশ্যনৰ লেভেলটো অলপ হাই হৈ যায় ঠিক আছে আজিৰ কাৰণে ইমানতে ৰাখোঁ মোশ্যনৰ ইকুৱেশ্যন গোটেইকেইটা কমপ্লিট হৈ গ'ল হোপ বুজি পালা থেংক ইউ নেক্সট ক্লাছত লগ পাম এতিয়ালৈকে বাই বাই